হাই গাইজ, আপোনালোকে গম পাইছে নহয়, মই অলপ আগতে এটা ভিডিঅ' দিছিলোঁ আপোনালোকক। এই ফুলবিলাক হোৱাৰ কথা কৈছিলোঁৱে চৈতৰ মানে লাষ্টত মাৰ্চৰ মাহত ইংৰাজীৰ মাৰ্চৰ মাহ, অসমীয়াৰ মানে চৈত পৰে। আৰু মই এই ফুলবিলাক ধুওঁ এনেকৈ চৈতৰ মাহত ধুই মানে যিমান কাঁহৰ বাচন আছে এইবিলাক আৰু শৰাই কলহ এইবিলাকো ধুওঁ। লগতে ধুই আমি মানে ৰেডি হওঁ আৰু আমি মহিলাবিলাকে লগ হৈ বিহু পাতোঁ। এই বিহুৰ কাৰণে আৰু তাৰ আগতে আমি এইখিনি চাফ চিকুণ কৰি আৰু বিহুৰ কাৰণে ৰেডি হওঁ। আৰু লগতে এইবিলাক শৰাইবিলাক মানে বহুত লেতেৰা হৈছিলে, এইবিলাক ধুলোঁ চব। মানে 2-3 ঘণ্টামান লাগিছে মোৰ এইবিলাক ধোৱাতে। তাৰপিছত এতিয়া আৰু এইবিলাক আৰু সজাই থ'ব লাগিল, য'ত যেনেকৈ মানে থওঁ মই তেনেকৈ আৰু থ'ব লাগিল। এতিয়া এইখিনি প্ৰায় ৰেডি কৰোঁতে 2 ঘণ্টামান আৰু লাগি যাব। এই ফুলবিলাক মিলাওঁতে এইবিলাক থওঁতে এই শৰাইবিলাক মানে ধুনীয়াকৈ থ'ব লাগিব। তাৰপিছত ফুলখিনি কোনটো কোণাত কি ফুল থ'লে ভাল হয়, মানে আমাৰ সদায় মানে এই উত্তৰ চাইডে মানে ৰঙা ফুলটো থ'ব লাগে। এই মই ৰঙা ফুলবিলাক মানে উত্তৰ চাইডে ৰাখোঁ ফুল। আৰু ফুল মোৰ খুব প্ৰিয়। আপোনালোকে কমেণ্টত বাৰু জনাবচোন আপোনালোকে ফুল ভাল পায়নে। মোৰ কিন্তু ফুল খুব প্ৰিয়। এই ৰঙা ফুল মানে এই ফুলটো যদি আমি মানে উত্তৰ ছাইডত আৰু নহ'লে বা দক্ষিণ ছাইডত ৰখা যায়, এইটো মানে বহুত উত্তম। আৰু ফুলটো টাইম লাগি যাব মোৰ এইবিলাক থৈ য'ত যেনেকৈ থৈছিলোঁ আৰু তেনেকৈ থ'ব লাগিব। আকৌ 2-3 ঘণ্টা লাগি যাব এইবিলাক থওঁতে। পিছত আমাৰ আৰু মানে বিহুৰ কাৰণে ৰেডি হ'ব হ'ল, কালেকশ্যনত যোৱাৰ কাৰণে মহিলাবিলাকে লগ হৈ আমি বিহু পাতোঁ। আৰু মানে এই যে মই ক'লোঁ ৰেডটো মানে দক্ষিণ ছাইডত হ'লে খুব মানে ভাল হয়, মানে মংগল হয় বুলি জনা যায়। আৰু মই প্ৰায় ভগৱানক খুব বিশ্বাস কৰোঁ, পূজা কৰোঁ। প্ৰায় মই 25 বছৰ হ'ল নাৰায়ণ পূজা কৰা। এই পূজাৰ কাৰণে হালধীয়াটো, এই হালধীয়াটো যদি আমি মানে পূবফালে ৰাখোঁ বহুত ভাল হয়। এই হালধীয়াটো হৈছে নাৰায়ণ বিষ্ণুৰ ফুল হয় হালধীয়াটো। গতিকে মই হালধীয়া ফুল ভাল পাওঁ, প্ৰিয় হালধীয়া ফুল। যিহেতুকে হালধীয়াৰ পৰাই মই উঠা বুলি ক'লে এইটো ভুল নহয়, মানে 25 বছৰ হ'ল মই নাৰায়ণ পূজা কৰা মাহে এই বাবাক পূজা কৰি মই মানে বহুত পাইছোঁ মানে কি চেষ্টাও এটা নাথাকিব লাগিব। চেষ্টাও কৰিছোঁ, বহুত কষ্টও কৰিছোঁ। কষ্টৰ বিনিময়টো মই পাইছোঁ আৰু ভগৱানে মোক দিছে। মানে কিমান দিছে মই মানে ক'বই নোৱাৰোঁ, বহুত দিছে মোক ভগৱানে। আৰু মই ভগৱানৰ পূজা নেৰোঁ কেতিয়াও। ভগৱানক মই এনেকৈ কৰিয়ে থাকিম, পূজা পালিয়ে থাকিম যেতিয়ালৈকে মই আছোঁ। আৰু ভগৱানে মোক ৰাখিব। আৰু মইতো থাকোঁ বুলিও ক'ব নোৱাৰোঁ, বেমাৰ আজাৰ হৈয়ে থাকে। গতিকে ভগৱানে যিমান দিন ৰাখিছে মই ইমান দিনে থাকিম। মানে হালধীয়া সেইকাৰণে মোৰ প্ৰিয়। মই হালধীয়া ফুলৰ পৰাই মানে বহুত মানে কি ক'ম আৰু আপোনালোকক, মানে মোৰ মানে ক'ব ভাষা নোহোৱা হৈছে। মানে বহুত মানে বেয়াও লাগি যায়। মই নাৰায়ণ পূজা কৰি যিটো মানে ফল পাইছোঁ, আপোনালোকে এই পূজাটো কৰি চাবচোন বাৰু। কেতিয়াবা যদি ঘৰৰ অমংগল থাকে আপোনালোকে ব্ৰত কৰিব, নাৰায়ণ পূজাৰ ব্ৰত কৰিব যে বাবা আমি পূজা কৰিম। পূজা মানে কি ডাঙৰকৈ নহয় আৰু সৰুকৈ কৰিলেও পূজা। গতিকে আপোনালোকে বেছি নহয় 3 ঘৰ 7 ঘৰ 10 ঘৰ যি মানুহ মাতি নাৰায়ণ পূজা কৰক, একবাৰ কৰি কিনে ব্ৰত কৰক। আপোনালোকৰ নিশ্চয় ফলৱতী হ'বই। নিশ্চয় মোৰ ভিডিঅ'টো ইয়াতে মই সামৰণি মাৰিম। ফুল বুলি ক'লে মানে ফুল বোলা বস্তুটো মই বহুত ভালো পাওঁ। আৰু ফুল মানে আজি ইমান ফুল ধুলোঁ, বহুত ফুল মানে এই ফুলক লৈয়ে মই মানে বহুত ভাল পাওঁ। ফুলক লৈয়ে মই থাকিব বিচাৰোঁ। আৰু ফুলটো মোৰ প্ৰিয়। আৰু আপোনালোকে ফুল ভাল পায় যদি কমেণ্টত জনাবচোন। ফুল এনেকুৱাকৈ আপোনালোকে ফুল ধুৱেনে বাৰু? মই হ'লেও ফুল ধুওঁ, আপোনালোকে ধুৱে যদি কমেণ্টত জনাব। মই এতিয়া ফুলবিলাক লৈ যাম, সজাব লাগিব। এতিয়া য'ত যেনেকৈ আছিল তেনেকৈ থ'ব লাগিব। ইয়াতে পঠাম। Betul, saya tanya dia dah. Betul bilang, full
ফুলবিলাক লৈ যাওঁ এনে ধৰাবিলাক ল'লে কাটি দিম এয়া ফুলবিলাক লৈ যাওঁ এতিয়া সজাব লাগিব না বা ফুলবিলাক লৈ যাওঁ দেই শুকালে নহয়